আজি যে ঘৰটো ইমান ধুনীয়া হৈ পৰিছে চাওকচোন। এইফালে চিলিংবিলাক লগাই দিছে আৰু অলপ পাছত ঘৰৰ কাৰণে কিছুমান ফাৰ্নিচাৰো আনিবলৈ যাম বুলি ভাবিছোঁ। চিলিংখিনি লগাই দিয়াৰ লগে লগেতো ঘৰটো চিজিলে হৈ পৰিব। সেয়েহে মুখৰ ৰুমত বিচনা আৰু চোফা এযোৰতো লাগিবই। আৰু এইফালে আকৌ ৰাতিপুৱাই ৰং আনিলেগৈ ভাইটি এটাই, কিয়নো ৰং শেষ হৈ গৈছিলে। চিলিংবোৰ বান্ধি গৈছে, ৰংবোৰতো এতিয়া মাৰিয়ে দিব লাগিব। সেইকাৰণে ডাঙৰ টেমা নেপালে সৰু সৰু টেমাকে আনিলে আৰু এনেকুৱা আধা লিটাৰ আৰু এইফালে তাঁহো আনি দিছোঁ চিলিংবোৰ বান্ধিবৰ কাৰণে। আৰু এইফালে আকৌ পকা মিস্ত্ৰীয়ে পকা কামখিনিও কৰি আছে। মানে পুৰা ধুমধাম কামত লাগিছে আৰু বিহু পালেহি যিহেতু ঘৰটো ধুনীয়াও কৰিব লাগে। এই চামচেট কেইখন দি থোৱা আছিলে, চামচেট খুলি আজি গোটেইখিনি প্লাষ্টাৰ কৰি দিব। কৰি দিয়াৰ লগে লগে ঘৰৰ গঠনটো ওলাই পৰিব। আৰু এইফালে আকৌ মই পটাপট এই চিলিংখনত ৰঙো কৰি দিলোঁ। চাওকচোন, ৰং কৰিলে যে গোটেই হাতে ভৰিয়ে কেনেকৈ যে ৰং পৰি যায়, সেইটোৱে মই বহুত বেয়া পাওঁ। কিন্তু কি কৰিব, উপায় নাই। চিলিংবোৰ বান্ধি আছে যেতিয়া ৰংখিনিতো মই কৰি দিবই লাগিব। এইফালে দাদা লাগিছে আৰু বেলেগ এজন মানুহো লাগিছে। আৰু লগাই শেষ হোৱাৰ পিছত দেখুৱাম, দেখিবলৈ চাগে বৰ ধুনীয়া লাগিব। একদম পুৰা অপেক্ষা কৰি আছোঁ আৰু কেতিয়া হ'ব।